নমস্কাৰ, মই মজিদ। বন্ধুসকল, লগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, গুৱাহাটীত বলিউড অভিনেতাক হত্যা। গুৱাহাটীৰ মাজমজিয়াত পুনৰ ভয়ংকৰ হত্যাকাণ্ড। এইবাৰ বলিউডৰ অভিনেতা ৰোহিত বাজপেয়ীক গুৱাহাটীত হত্যা। বলিউডৰ ছবি ফেমিলি মেন 3ত অভিনয় কৰি আছিল ৰোহিতে। গুৱাহাটী মহানগৰীত পুনৰ ভয়ংকৰ হত্যাকাণ্ড। বলিউডৰ অভিনেতাক হত্যা কৰি পেলাই দিলে জলাশয়ত। দেওবাৰে সন্ধিয়া উদ্ধাৰ হয় অসম সন্তান ৰোহিত বাজপেয়ীৰ মৃতদেহ। বলিউডৰ ছবি ফেমিলি মেন 3ত অভিনয় কৰি আছিল ৰোহিতে। বিগত এমাহৰ পূৰ্বে মুম্বাইৰ পৰা গুৱাহাটীৰ ঘৰলৈ আহিছিল ৰোহিত আৰু দেওবাৰে কেইজনমান বন্ধুৰ সৈতে ফুৰিবলৈ গৈছিল ৰোহিত বাজপেয়ী। ভৰলুৰ অমৰ জিমনাষ্টিকত প্ৰশিক্ষণ লোৱা বন্ধুৰ সৈতে গৈছিল ৰোহিত আৰু ওলাই যোৱাৰ পিছতে আবেলিৰ পৰা ৰোহিতৰ সৈতে পৰিয়ালৰ যোগাযোগ বিচ্ছিন্ন হৈছিল আৰু নিশা এজন বন্ধুৱে পৰিয়ালক ফোন কৰি ৰোহিতৰ দুৰ্ঘটনা হোৱা বুলি জনায়। পৰিয়ালৰ অভিযোগ, 4 বন্ধুৱে পৰিকল্পিতভাৱে হত্যা কৰিছে ৰোহিতক। 3 বন্ধুৰ সৈতে এটা সপ্তাহ পূৰ্বে পাৰ্কিঙক লৈ হৈছিল ৰোহিতৰ কাজিয়া আৰু সেই ঘটনাৰ এটা সপ্তাহৰ পিছতেই সংঘটিত হ'ল চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনাটো আৰু এতিয়া 3 বন্ধুৰ ওপৰত সন্দেহ প্ৰকাশ কৰা হৈছে। জিমৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধেও গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু এই সমগ্ৰ ঘটনাক লৈ তদন্ত অব্যাহত আছে গুৱাহাটী মহানগৰ আৰক্ষীৰ। পৰৱৰ্তী খবৰ, ভাৰতৰ ভয়ত এতিয়া থৰথৰকৈ কঁপিছে পাকিস্তান। পাকিস্তানৰ প্ৰতিৰক্ষা বিভাগত লাগিছে হাহাকাৰ। ভাৰতে আক্ৰমণ কৰাৰ ভয়ত পাকিস্তানী সৈন্যৰ পৰা ইজনৰ পিছত সিজন সেনা বিষয়াই কৰিছে পদত্যাগ। একেলগে 500 পাকিস্তানী সেনা আৰু 100জনকৈ বিষয়াই কৰিলে পদত্যাগ। ভাৰতৰ প্ৰত্যাক্ৰমণৰ ভয়ত পাকিস্তানী সেনাত আৰম্ভ হৈছে বিদ্ৰোহ। সেনা প্ৰধান আসিম মুনিৰৰ বিৰুদ্ধে পাকিস্তানী সেনাৰ বৃহৎ অংশই আৰম্ভ কৰিছে বিদ্ৰোহ। পৰৱৰ্তী খবৰ, ফাদিল হল সাংসদ গৌৰৱ গগৈৰ পাকিস্তানী লিংক। বিজেপি বিধায়ক দিগন্ত কলিতাই তথ্যসহ দাখিল কৰিলে গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণৰ চাঞ্চল্যকৰ কাৰ্যসূচী। ফাদিল হল গৌৰৱ গগৈৰ পাকিস্তানী লিংক। সাংসদ গৌৰৱ গগৈয়ে পাকিস্তানৰ সৈতে ৰক্ষা কৰি আহিছিল সুসম্পৰ্ক। 13 দিনীয়া পাকিস্তান ভ্ৰমণসূচীৰ বিস্তাৰিত তথ্য দাখিল কৰিলে বিধায়ক দিগন্ত কলিতাই। কৰাচীৰ মাৰিয়ট হোটেলত আছিল গৌৰৱ গগৈ আৰু পিছদিনা পেছোৱাৰলৈ যাত্ৰা কৰিছিল গৌৰৱ গগৈয়ে। এই যাত্ৰাপথত 2জনকৈ মৌলানাক সাক্ষাৎ কৰিছিল গৌৰৱ গগৈয়ে। তৃতীয় দিনা পেছোৱাৰত থকা লিড পাকিস্তানৰ কাৰ্যালয়ত সাক্ষাৎ কৰিছিল প্ৰেয়সীক আৰু ইয়াৰ পিছত পাকিস্তানৰ উচ্চপদস্থ বিষয়া আলী তাকিৰ শ্বেইখক সাক্ষাৎ কৰিছিল আৰু একেলগে আহাৰ গ্ৰহণ কৰিছিল আৰু আলী তাকিৰ শ্বেইখৰ নেতৃত্বত কেইবাখনো গোপন বৈঠকত অংশগ্ৰহণ কৰিছিল গৌৰৱ গগৈয়ে। পাকিস্তানৰ ISR কাৰ্যালয়ৰ সমীপত দেখা গৈছিল গৌৰৱ গগৈক। ফাইছল মছজিদৰ এক ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল গৌৰৱ গগৈয়ে। 3দিনীয়া কাৰ্যক্ৰমত নামাজ তথা কালিমাৰ প্ৰশিক্ষণ অনুষ্ঠানত অংশ লৈছিল গৌৰৱ গগৈয়ে আৰু পাকিস্তানৰ বহুকেইগৰাকী উগ্ৰ ধৰ্মগুৰুৰ সৈতেও মিলিত হৈছিল বৈঠকত। নীলাম ভেলীৰ এখন মাদ্ৰাছাত অংশগ্ৰহণ কৰিছিল গৌৰৱ গগৈয়ে আৰু এইদৰে বিস্তাৰিত তথ্য দাখিল কৰিছে বিজেপি বিধায়ক দিগন্ত কলিতাই। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, গৌৰৱ গগৈৰ পাকিস্তান কানেকশ্যন বিতৰ্ক সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অখিল গগৈয়ে। অখিল গগৈয়ে এই সন্দৰ্ভত কয় যে গৌৰৱ গগৈয়ে যদি ভাৰতৰ গোপন অস্ত্ৰ পাকিস্তানক দিছে তেন্তে ডাঙৰ অপৰাধ কৰিছে আৰু এই অপৰাধৰ বাবে যাৱজ্জীৱন কাৰাদণ্ড পৰ্যন্ত হ'ব পাৰে গৌৰৱ গগৈৰ। পাকিস্তানৰ সৈতে গৌৰৱ গগৈৰ কানেকশ্যন সন্দৰ্ভত এই মন্তব্য অখিল গগৈৰ। পৰৱৰ্তী খবৰ, কংগ্ৰেছৰ বিৰুদ্ধে পুনৰ সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কয় যে দুৰ্নীতিত কংগ্ৰেছ 1 নম্বৰ। চাকৰিৰ নামত উঠোৱা টকাৰে ডাঙৰ ডাঙৰ ঘৰ সাজিলে কংগ্ৰেছ নেতাই। কংগ্ৰেছৰ দিনত অংগনবাড়ীৰ চাকৰিৰ বাবে দিব লাগিছিল 1 লাখ টকা, শিক্ষকৰ চাকৰিৰ বাবে দিব লাগিছিল 5ৰ পৰা 10 লাখ টকা, DSPৰ চাকৰিৰ বাবে দিব লাগিছিল 1 কোটিৰ পৰা 1.5 কোটি টকা। কিন্তু আমাৰ চৰকাৰৰ দিনত চাকৰিৰ নামত এখন তামোলো লোৱা নাই। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, আগন্তুক 24 ঘণ্টাত ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। সাৱধান হওক ৰাজ্যবাসী, ৰাজ্যত পুনৰ বতৰ ল'ব কাল ৰূপ। আগন্তুক 24 ঘণ্টাত ৰাজ্যৰ আটাইকেইখন জিলাতে প্ৰচণ্ড ধুমুহা বৰষুণ হ'ব আৰু এই সময়ছোৱাত প্ৰতি ঘণ্টাত 60ৰ পৰা 70 কিলোমিটাৰ পৰ্যন্ত গতিবেগত আহিব পাৰে ধুমুহা। ৰাজ্যবাসীক এই সতৰ্কবাণী শুনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, পাকিস্তানত পুনৰ ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ আৰু এই ভয়ংকৰ আক্ৰমণত থিতাতে নিহত হৈছে 7জনকৈ লোক, লগতে আহত হৈছে কেইবা শতাধিক লোক। দেশ বিৰোধী সন্ত্ৰাসবাদী সংগঠনক পোহপাল দিয়া পাকিস্তানে এইবাৰ পালে উচিত শিক্ষা। পাকিস্তানৰ ভূমিতেই আততায়ীয়ে চলালে ভয়ংকৰ আক্ৰমণ। সন্ত্ৰাসবাদীক পোহপাল দিয়া পাকিস্তানে এইবাৰ পালে উচিত শিক্ষা। পাকিস্তানৰ ভূমিতে সন্ত্ৰাসবাদীয়ে চলালে ভয়ংকৰ আক্ৰমণ। যুদ্ধৰ আশংকাৰ মাজতে পাকিস্তানত ভয়ংকৰ বোমা বিস্ফোৰণ। সন্ত্ৰাসবাদীৰ বোমা বিস্ফোৰণত ৰক্তাক্ত হ'ল দক্ষিণ ৱাজিৰিস্তান। এখন শান্তি সভাত ঘটিল ভয়ংকৰ বিস্ফোৰণ আৰু এই ঘটনাত থিতাতে নিহত হৈছে 7জনকৈ লোক, লগতে আহত হৈছে কেইবা শতাধিক লোক। আহতসকলৰ বহুসংখ্যকৰ অৱস্থা অতি সংকটজনক আৰু এই ঘটনাত হতাহতৰ সংখ্যা আৰু অধিক বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে। উল্লেখযোগ্য যে মাত্ৰ 2 দিন পূৰ্বে বেলুচিস্তানত সন্ত্ৰাসবাদী উৰুৱাই দিছিল পাকিস্তানী সেনাৰ বাহন। কুৱেটাত সংঘটিত এই বিস্ফোৰণত নিহত হৈছিল পাকিস্তানী সেনাৰ 10জনকৈ জোৱান আৰু এইদৰে এটাৰ পিছত আন এটা ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছে পাকিস্তানত। পৰৱৰ্তী খবৰ, গুৱাহাটীত পুনৰ নাবালিকাক ধৰ্ষণ। এগৰাকী 14 বছৰীয়া কিশোৰীক ধৰ্ষণ কৰিলে এগৰাকী 55 বছৰীয়া লম্পট তপন ভাদুৰীয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লম্পট তপন ভাদুৰীক। গুৱাহাটীত পুনৰ কিশোৰীক যৌন নিৰ্যাতনৰ ঘটনা। গুৱাহাটী মহানগৰীৰ লাল গণেশত এইবাৰ ঘটিল নিৰ্লজ্জ ঘটনা। 55 বছৰীয়া লম্পট তপন ভাদুৰীৰ কুকৰ্মক লৈ হাহাকাৰ। 14 বছৰীয়া এগৰাকী নাবালিকা অকলে থকাৰ সুযোগ লৈ তপনৰ কুকাণ্ড আৰু ঘটনাৰ পিছতে আৰক্ষীৰ কাষ চাপিল পৰিয়ালৰ লোক আৰু পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত উদালবাক্ৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত তপন ভাদুৰীক। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ অবৈধ বাংলাদেশীৰ দপদপনি। এইবাৰ লামডিং জংচনত আটক কৰা হৈছে 2 বাংলাদেশী নাগৰিকক। আজি লামডিং RPFে জংচনৰ পৰা 2জনকৈ বাংলাদেশী নাগৰিকক আটক কৰে। আটকাধীন লোক 2জন ক্ৰমে বাংলাদেশৰ বাগৰিহাট জিলাৰ কচুবাৰ 35 বছৰীয়া ফিৰোজ শেখ, আনজন বাংলাদেশৰ খুলনা জিলাৰ ফুলবাৰী গেটৰ 31 বছৰীয়া মইনা ৰচানী কাশ্যপ বুলি চিনাক্ত কৰা হৈছে। লামডিং RPFে উজনি মোৱা 1317 নং কাঞ্চনজংঘা এক্সপ্ৰেছ ট্ৰেইনখনৰ পৰা আটক কৰি 2জনকে ৰেল আৰক্ষীক গতাই দিছে। আটকাধীন বাংলাদেশী ফিৰোজ শেখৰ ভাষ্য অনুসৰি এই 2জনে এবছৰ পূৰ্বে দালালক ধন দি সীমান্ত পাৰ হৈ তেওঁলোকে ভাৰতত প্ৰৱেশ কৰিছিল আৰু পৃথকে পৃথকে 4 পৰা 5,000 টকাৰ বিনিময়ত দালালে সীমান্ত পাৰ কৰাইছিল তেওঁলোকক। ইমান দিনে দুয়োক্ৰমে দিল্লী আৰু বাংগালুৰুত কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে। পৰৱৰ্তী খবৰ, ভাৰত পাকিস্তানৰ উত্তেজনাৰ মাজতে এইবাৰ ভাৰতে ক্ৰয় কৰিব 26খনকৈ ৰাফেল জেট আৰু এই সন্দৰ্ভত ভাৰত আৰু ফ্ৰান্সৰ মাজত স্বাক্ষৰিত হ'ল বৃহৎ সামৰিক চুক্তি। ৰাফেল যুদ্ধ বিমান ক্ৰয়ক লৈ চুক্তিত স্বাক্ষৰ কৰিছে দুয়োখন দেশে। সৰ্বমুঠ 63,000 কোটি টকাৰ চুক্তিত স্বাক্ষৰ এই দুয়োখন দেশৰ। ফ্ৰান্সৰ পৰা ভাৰতে ক্ৰয় কৰিব 26খন ৰাফেল জেট। নৌসেনাৰ ব্যৱহাৰৰ বাবে শক্তিশালী এই ৰাফেল চুক্তিত স্বাক্ষৰ কৰিছে দুয়োখন দেশে। 26খন ৰাফেল জেটৰ বাবে
63,000 কোটি টকাত স্বাক্ষৰ কৰিছে ভাৰত চৰকাৰে। পৰৱৰ্তী খবৰ, বিশ্বকপাই যোৱা জম্মু কাশ্মীৰৰ পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক লৈ এইবাৰ সৰব হৈ পৰিছে সাংসদ আছাদুদ্দিন ওৱেইচি। আছাদুদ্দিন ওৱেইচিয়ে এই সন্দৰ্ভত কয় যে পাকিস্তানে দেশ বিৰোধী সংগঠনক আশ্ৰয় দিয়া কাৰ্য বন্ধ কৰিব লাগে। এখন শক্তিশালী দেশৰ বিৰুদ্ধে কৰা পাকিস্তানৰ এই কাৰ্যই উচিত প্ৰত্যুত্তৰ পাব। আমাৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বাজেট পাকিস্তানৰ এবছৰৰ বাজেটতকৈ বেছি, গতিকে পাকিস্তান ভাৰততকৈ বহু গুণে পিছ পৰি আছে। পাকিস্তানে সন্ত্ৰাসবাদক আশ্ৰয় দিয়া কাৰ্য বন্ধ কৰিব লাগে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমি সকলোৱে একেলগে যুঁজ দিব লাগিব। পাকিস্তানে জনাটো দৰকাৰ যে কোন দেশৰ বিৰুদ্ধে এনে কাম কৰি আছে। আমাৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বাজেট পাকিস্তানৰ এবছৰৰ বাজেটতকৈও বেছি, গতিকে ভাৰততকৈ পাকিস্তান বহু গুণে পিছ পৰি আছে। এই মন্তব্য সাংসদ আছাদুদ্দিন ওৱেইচিৰ। পাকিস্তানে সন্ত্ৰাসবাদক আশ্ৰয় দিয়াৰ ঘটনাক লৈ এইদৰে সৰব হৈ পৰিছে সাংসদ আছাদুদ্দিন ওৱেইচি। এখন শক্তিশালী দেশৰ বিৰুদ্ধে পাকিস্তানৰ এই কাৰ্যৰ উচিত প্ৰত্যুত্তৰ পাব, লগতে এই মন্তব্য কৰে ওৱেইচিয়ে। ওৱেইচিয়ে লগতে কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে চৰকাৰে কি ব্যৱস্থা ল'ব সেয়া চৰকাৰে সিদ্ধান্ত ল'ব, আৰু মই বিশ্বাস কৰোঁ যে চৰকাৰে কঠোৰ ব্যৱস্থা লোৱাৰ প্ৰয়োজন আছে। এই মন্তব্য সাংসদ আছাদুদ্দিন ওৱেইচিৰ।